গুড মৰ্নিং সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু পাকঘৰৰ পৰাই আৰম্ভণি কৰিছোঁ দেই কাৰণ ৰাতিপুৱা গা পা ধুই উঠিয়ে ভাবিলোঁ ভাতকেইটা বহাই দিওঁ আৰু লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'লোঁ। ৰাতিপুৱা ভাতখিনি মানে মেইন মোৰ কাৰণে দেই, লগতে গোসানীও আছে যিহেতু তাইকো ভাতখিনি খুৱাবই লাগিব, সেইকাৰণে মানুহজনক খুৱাই পঠাই তাৰপিছতে আকৌ এয়া পাকঘৰত লাগিছোঁ মই ভাত বনোৱাত। সৰু আলু ঘৰৰ পৰা লৈ আহিছোঁ আৰু লগত উৰহি দিম, ধুনীয়াকৈ ভাজিম। তাৰপিছত ধুনীয়াকৈ ৰাতিপুৱা ভাত সাজ খাম। ৰাতিপুৱা ভাত সাজ মানে মই যেনেকৈ হ'লেও খাই ভাল পাওঁ, আলু পিটিকা হ'লেও ভাল পাওঁ। ভাত 3 সাঁজৰ ভিতৰত মোৰ ৰাতিপুৱাৰ ভাত সাজ বেছি প্ৰিয় হয়। এতিয়া বনাই থাকোঁ, ৰেডি কৰিলোঁ যেনে তেনে। ৰাতিপুৱা ভাত সাজ খাব লাগে আৰু পটাপট মানে ৰাতিপুৱা কি হয়, ভোকহে লাগে মোৰ বহুত। দুপৰীয়া নাখালেও নাই, ৰাতি নাখালেও নাই, তেনেকুৱা হয়। সেয়া বুট তিয়াই থৈছিলোঁ, অকণমান বিটিবলৈ আছিলে, কিন্তু এনেকৈ খায়ো ভাল লাগে। জলকীয়া লৈছোঁ এটা, এয়া উৰহি আলু ভাজি, পিঁয়াজ, কণী বইল। ভাত খাব লৈছিলোঁহে আহি গ'ল পাৰ্চেল, আৰু পাৰ্চেলটো ভাবিছোঁ আপোনালোকক দেখাই দিম। ইফালে কলিজা যে মুখখন ওলা নাই, হাতখনক কেনেকৈ দি আছে দুষ্টই, তাইক ওলাব লাগে বোলে। ৰবা কলিজা, মই আগতে মই এইটো দেখাই দিম দেই, কেনেকুৱা হৈছে ক'ব দেই। মই আগতে চাওঁ, তাৰপিছত আপোনালোকে কেনেকুৱা দেখিছে ক'ব। ভাল লাগিছে নে নাই এতিয়া খুলি দেখাম আপোনালোকক। কাপোৰটো বেলেগ মজা। ৱাও, গৰমত পিন্ধিব ইমান ভাল হ'ব। ৱাও, একদম কম প্ৰাইজত 350 অনলি। এযোৰ ধুনীয়া কাপোৰ আৰু ইমান চফ্ট কাপোৰটো, বহুত ভাল লাগিছে। গৰমত পিন্ধিবলৈ ইমান যে আৰাম হ'ব। ৱাও, এয়া চাওক, একদম ভৰিৰ পৰা দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ। এয়া মই ভিডিঅ' কৰি দিবলৈ কৈছিলোঁ, মুখানি আজিকালি ভিডিঅ' কৰি দিয়ে বাৰু। আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ ক'ব দেই। আৰু ফাইনেলি এয়া কাপোৰযোৰ পিন্ধিলোঁ, কেনেকুৱা লাগিছে, পিন্ধি ইমান আৰাম লাগিছে কাপোৰযোৰ। হোৱাইটত ধুনীয়া প্ৰিণ্ট কৰা আছে। কাপোৰযোৰ হেনো তাইৰহে, তাই পিন্ধিব বোলে দুষ্টজনীয়ে। তাইলৈ নানিলোঁ বোলে মই, কৈ আছে এতিয়া তাই পিন্ধি থাকিব। যাওক দে তোমাৰ হ'লে, ইমান ডাঙৰ চোলা পিন্ধিব পাৰা। খানা বনাবলৈ পাকঘৰ সোমালোৱে আৰু কাপোৰযোৰ যে গোসানীত কৰি পেলালে, অৱস্থা নাইকিয়া কৰি দিছে। এতিয়া ভাজিখিনি গৰম দিব লাগিব। আকৌ এয়া ছজনা বনাই আছোঁ, লাগিয়ে গ'ল ভিডিঅ' কৰাতে। আৰু ইফালে এয়া দাইল বনাম, আৰু দাইলখিনিত অকণমান কচু দিম আৰু ধুনীয়াকৈ এনেকৈ বইল হোৱাতে দিলে মানে পিঁয়াজ চিয়াজ দিলে খাবলৈ টেষ্টি হয়। অকণমান এয়া ভাত বনাই উঠি এতিয়া বগৰী খাই তলত আহিছোঁ, আৰু ৰ'দ নাই, বতাহ চতাহ একো নাই, ঠাণ্ডাও নাই বেছি বাৰু। ধুনীয়া মানে ভাল লাগিছে আৰু থাকি। আৰু উৎপাদ নে কলি যায় ইফালে অখনা দেই, ইফালে চাই চলাই থাকা। আচ্ছা, পাত গছৰ পাত ইমান সৰি আছে। কলিজা পৰিছে, আমাৰ কলিজা একদম গছৰ পাতৰ মাজত। কলিজাক দেখাই নাপি দেখোন, দেখাই নাপি। কলিজা ক'ত আছা তুমি? পাতৰ মাজত আহা, কিবা পৰি যাব গাছৰ পৰা।
মই ভাত ভাজিবলৈ আহিয়ে গ'লোঁ আহি লৈ লৈছোঁ ধুনীয়াকৈ এয়া চজিনা তাৰপিছত লৈ দিওঁ আৰু ইফালে ভাজিকণ ৰাতিপুৱাৰে আছিল ন গৰম হৈ থাকে বুলি ফাইনেলি ভাত ৰেডি ইফালে দালিখন যে বাকলি আছে ন সেইকাৰণে কলা কলা হৈছে দেই ডিম অমলেট ভাত চজিনা আলু তাৰপিছতে চালাড আৰু আজি ভাত আছে ইয়াই এতিয়া আৰু বেছি সময় ৰ'ব নোৱাৰি ইমান ধুনীয়াকৈ বনাইছোঁ হয়নে নহয় গতিকে খোৱাৰহে কথা আৰু লগতে ভিডিঅ'টো শেষ কৰি দিওঁ আশা কৰোঁ সকলোৱে চাই ভাল পাইছে আগলৈ নতুন ভিডিঅ'ত আকৌ লগ পাম সকলোকে আৰু সকলোৱে ভিডিঅ'বোৰত মৰম দিব বুলি আশা কৰিছোঁ দেই ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই